আৰু প্ৰথমবাৰৰ কাৰণে আজি এখন স্কুটি লঞ্চ কৰা হ'ল আৰু স্কুটিখন চলাই গৈ আছোঁ পুৰা টিলাৰ পৰা ওলাই পৰা নতুন হৈ গৈ আছোঁ চলাই আৰু কেনেকুৱা এটা ফিল পাইছোঁ পুৰা আমাৰ চালিয়া লৈছে কি বনাইছে সি মজা স্বাগতম জনাইছোঁ এক ধামাকাদাৰ ভিডিঅ'লৈ আৰু আজি আৰু আপোনালোকৰ সকলোকে ভেলেণ্টাইন ডে বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ মোৰ যিহেতু ভেলেণ্টাইন নাই সেইকাৰণে আজি ভেলেণ্টাইন ডে উদযাপন কৰিম এটা শিৱসাগৰ এটা মানে ডিলাৰত আৰু ডিলাৰত কেলৈ আহিছোঁ বিশেষ কাৰণত আহিছোঁ জানিবলৈ ভিডিঅ'টো একেবাৰে শেষলৈকে চাব লাগিব আৰু বৰ্তমান আমি উপস্থিত আছোঁ এইফালে চাব পাৰে শিৱসাগৰ যমুনা ৰোডৰ এটা ডিলাৰত আৰু ইয়াত আজি এখন মানে স্কুটি লঞ্চ কৰা হ'ব সেইকাৰণে আহিলোঁ আৰু আপোনালোকে চাই থাকক যদি কিবা ফেচিলিটি স্কুটিখনৰ ফেচিলিটি জানিব বিচাৰে সকলোবিলাক ডিটেইলছ জনাম এই ভিডিঅ'টোত গতিকে ভিডিঅ'টো চাওক একেবাৰে শেষলৈ আৰু এতিয়া ধুনীয়াকৈ নি ভিতৰলৈ সোমাই গৈছে বোলে চাব পাৰে মানুহ হৈছে পূৰা ধুনীয়াকৈ চবে বহি আছে আৰু এইফালে চাওক পূৰা ৰেডি হৈছে আৰু যিহেতু আজি এখন স্কুটি শুভ উদ্বোধনী কৰা হ'ব পূৰা ৰঙা কাপোৰ মাৰি থৈছে আৰু খন্তে সময় পইচা উদ্বোধনী কৰা হ'ব এইফালে চাওক আহি গ'লে বোলে ককাইটো আহি গৈছে ধুনীয়াকৈ নি তো আজি ব্লগ হয় তো আজি মানে সাবস্ক্ৰাইব কৰিব পাৰে আপোনালোকে আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কি বেলেগ কিবা এটা আৰু ভাই চেনেলটো সাবস্ক্ৰাইব কৰি অলপমান মৰম দেখাব আৰু মোকো অলপমান মৰম দিব আপোনালোকে ধন্যবাদ জয় অসম আৰু আজি ভিডিঅ'টো কি বৰ ধামাকা হ'বলৈ গৈছে আজি ভিডিঅ'টো মানে মই আহিলোঁ হিৰো ডিলাৰলৈ তো ইয়াত এখন নতুন স্কুটি লঞ্চ হ'ব স্কুটিখন লুকছটো যিটো বহুত মানে ভাল লাগিছে আৰু হেভি লুকছটো তো সেইকাৰণে স্কুটিখনৰ বিষয়ে আমি চাবৰ কাৰণে আহিলোঁ আৰু যদি আপোনালোকক দেখাম যদি আপোনালোকৰ ইচ্ছা আছে স্কুটিখন আপোনালোকে ক্ৰয় কৰিব যদিহে আপোনালোকৰ ভাল লাগে আৰু এইফালে চাব পাৰে বা দাড়ি চাওক কেনেকুৱা ধুনীয়া মানে দাড়িটো কেনেকৈ বনাইছে অলপ যদি ৰাইজক যদি টিপছ দিব পাৰা সকলো ৰাইজৰে দাড়িটো টিপছ দিব হ'লে মোৰ চেনেলত গৈ ভিজিট কৰিলে হয় আজিৰ পৰা 6 মাহমানৰ আগত এটা ভিডিঅ' মই এৰি থোৱা আছে চ' দাড়ি কেনেকৈ উলিয়াই চ' তাৰ বিষয়ে আপোনালোকে টিপছ পাই যাব গতিকে ভিডিঅ'টো চাব লাগিব মানে এতিয়া কৈ নিদিয়ে হয় আৰু এনেকৈ শুভ উদ্বোধনী হৈ গ'ল জুম নামৰ এখন স্কুটি য়েছ আৰু আপোনালোকক ডিটেইলছবিলাক দেখুৱাই আছোঁ আৰু ধুনীয়াকৈ আহি গ'ল কেক কটা পৰ্ব যিহেতু কেকটো মেইন গতিকে ধুনীয়াকৈ কেকটো কাটি লৈছে আৰু এনেকৈ মোকো মঞ্চলৈ মাতি দিলে আৰু মই ভাবিছোঁ কি ক'ব দিব এতিয়া তাৰপিছত দেখিলোঁ এইফালে মোক সম্বন্ধ জনাব এইফালে চাওক গামোচা পিন্ধাব হৈছে কি এটা মজা ফিল মানে অকল নাৰ্ভাছ হোৱা লিখা হৈছোঁ গতিকে আপোনালোকে সকলো আশীৰ্বাদ কৰিব এইফালে গঢ় দিছে অসমৰ প্ৰতীক সকলোৱে আশীৰ্বাদ কৰিব যাতে ভাল ভাল ভিডিঅ' বনাই যাব পাৰোঁ চ' গাইজ পুৱা আহি গৈছে এইফালে চাওক পেকেট লাঞ্চ মোৰ 4টা আছে তোমাৰ কেইটা আছে মোৰ 4টাই আছে চাওক মই খুলি চালোঁ অলৰেডি চাওক গাইজ মানে নুখোলে মানে কেইটা আছে চ' বন্ধু বান্ধৱীসকলে এই যিখন স্কুটি আজি লঞ্চ হ'ল সেই লঞ্চ হোৱা স্কুটিখনৰ ফাৰ্ষ্ট কাষ্টমাৰ আপোনাৰ নামটো কৈ দিয়ক ভাল নামটো মোৰ নামটো মিছ বিজয় কৃষ্ণ বৰা আৰু ঘৰ ক'ত ঘৰ নামটি কুকুৰা চূড়া আপুনি কেতিয়া বুকিং কৰিছিলে স্কুটিখন মই আজি ধৰি লওক 2টা বজাত মই পেপাৰত পাইছোঁ মানে এটা নতুন লুক যিহেতু স্কুটিখন মানে চলিব লিখা লাগিছে হয় মানে এণ্টকৰ লুক এটা আছে হয় হয় মানে আপুনি এইটো কি কয় স্কুটি মানে পুৰা সন্তুষ্ট আজি গাড়ীখন ল'বৰ কাৰণে হয় বাইদেউহঁতে ছেকেণ্ড হেণ্ড কম দামী গাড়ী এখন ল'ম বুলি ভাবি আছিল হয় তাতে মই নামটিলৈ গৈছিলোঁ আজি নামটিত খবৰ পাই লগৰ এজনে ক'লে যে নতুন আমাৰ এখন জুম হিৰোৰ অপেনিং হ'ব মই গম পাই তেখেতক বুজালোঁ তেখেতে একেবাৰে নেদেখাকৈ আকৰ্ষণীয় হৈ মোৰ কথা ইয়াত আহি পেলাই তেওঁ দৃঢ় বিশ্বাস কৰিছে সঁচাকৈ ভাল লাগিছে গাড়ীৰ দামো কম এতিয়া তেখেতক সেই গাড়ীখন দেখাবলৈ মই এতিয়া নিবলৈ আহিছোঁ তেখেতৰ গাড়ীখনৰ বিষয়ে মই অকণমান দেখাই মেলি ডেমো দি এতিয়া তেখেতক চলাবলৈ দিম যিহেতু লুকটো খুব ধুনীয়া মানে পোৱা মানে দেখোঁতে লাগিছে চলিব হয় গতিকে তো ভাল লাগিলে আজি বহুত ধুনীয়া এটা অনুষ্ঠান গতিকে আপোনাকো থেংক ইউ জনাইছোঁ এইফালে ফাৰ্ষ্ট কাষ্টমাৰ আপোনাকো ধন্যবাদ থাকিল মোৰ এটা চিন্তা হৈছে এই মিঠাই বাকচটো তাত আছে কোনোবাই মাৰি দিব পাৰে মানে মোৰ ভয় লাগি আছে মানে মিঠাই বাকচটো আছে নে চাওঁ আছে আৰু এতিয়া চিটটো দাঙি দিয়া হ'ল আৰু আপোনালোকৰ ভিতৰৰ স্পেচটো দেখাইছোঁ অলপ চাব পাৰে আৰু এইফালে চাওক বেক চাইডৰ মানে লুকটো চাওক কিমান এটা ধুনীয়া লুক
আৰু এটা বস্তু আপোনালোকক দেখাইছোঁ এইফালে চাওক এইটো হৈছে এটা মানে আপোনালোকে মোবাইল চাৰ্জ দিব পাৰিব এইটো এটা ফেচিলিটি আছে স্কুটিখনত আৰু এতিয়া ডিলাৰৰ পৰা স্কুটিখন উলিয়াই আনি শিৱসাগৰ বৰপুখুৰী পাৰত পূৰা মানে চলাই আছোঁ বা প্ৰথমবাৰ কাৰণে প্ৰথম আজি লঞ্চ হৈছে স্কুটিখন চলাই আছোঁ আৰু যিহেতু টেষ্ট ড্ৰাইভ কৰি আছোঁ আপোনালোকক ৰিভিউ দিব লাগিব গতিকে আপোনালোকক এতিয়া ৰিভিউটো দি আছোঁ কেনেকুৱা চাই থাকক তো বন্ধু বান্ধৱীসকল মানে স্কুটিখন টেষ্ট ড্ৰাইভ লৈলোঁ মানে বৰপুখুৰীৰ পৰা একপাক চলালোঁ আৰু আপোনালোকক এতিয়া ৰিভিউটো দিম মানে স্কুটিখনৰ কথা ক'বলৈ গ'লে মানে মজা মানে পুৰা কমফৰ্টেবল আৰু হিৰো এখন মানে নেক্সট লেভেল স্কুটি বনাইছে বুলি ক'ব লাগিব আৰু ৰেচটো পুৰা মজা আৰু মানে সকলোৱে ভাল পাব মই মানে আপোনালোকক মানে আশা কৰিছোঁ সকলোৱে ভাল পাব স্কুটিখন নিশ্চয় ভাল পাব আৰু এইফালে চাওক বসন্তী পুৰা আৰু আমি চাওক দুটাতে হেলমেট পিন্ধি গৈছোঁ আকৌ কোনোবাই কমেণ্টত ক'ব নহয় যে আইন মনা নাই দুটাতে হেলমেট পিন্ধি গৈছোঁ এইফালে চাওক এখন পুৰা ৰখাই থৈছোঁ ধুনীয়াকৈ আৰু তোমাৰ ৰিভিউটো দি দিয়া ৰাইজক মানে গাড়ীখন কৰি লওক কোৱা ৰেডি মানে সঁচা কথা ক'বলৈ মানে সঁচা কথাই কওঁ মানে সঁচা কথা ক'বলৈ হ'লে এই স্কুটিখনৰ নিচিনা স্কুটি মই মানে ভাল স্কুটি লাইফত আৰু জিন্দগীত দেখা নাই জিন্দগীতো দেখা নাই বহুত ভাল স্কুটি চ' আপোনালোকে এইখন এবাৰ পাৰ্চেছ কৰিব পাৰে কিন্তু পাৰ্চেছ কৰাৰ আগত আপোনালোকক মই ক'ম আপোনালোকে এবাৰ টেষ্ট ড্ৰাইভ ল'বলৈ টেষ্ট ড্ৰাইভ লোৱাৰ পাছতহে আপোনালোকে গম পাব আচলতে স্কুটিখন কেনেকুৱা ঠিক আছে তো আমি এতিয়া টেষ্ট ড্ৰাইভ ল'লোঁ টেষ্ট ড্ৰাইভ লৈহে আমি গম পালোঁ স্কুটিখন আচলতে কেনেকুৱা একদম ফালি দিব পাৰিব এটা কথা টাউন ফালি দিব পাৰিব এখন স্কুটি লৈ গতিকে আমি টেষ্ট ড্ৰাইভ লৈ মেলি চালোঁ ভাল লাগে গতিকে আপোনালোকেও কিনাৰ আগত টেষ্ট ড্ৰাইভ লৈ চাব নিশ্চয় ভাল পাব মানে এইটো গেৰাণ্টি বুলি ক'বলৈ পাৰি আৰু স্কুটিখনৰ ইঞ্জিন কেপাচিটি 110 আৰু চিচি আৰু লগতে ইয়াৰ মাইলেজ 45 গতিকে কি চালি এটা লুক চাওক মজা লাগিছে কি কোৱা মাল উঠাই দিওঁ নি আজি এইটো তুলি দিব লাগে এই মালটো একদম তাগৰা মাল আছে এনেকুৱা মালবোৰ কম থাকে স্কুটিৰ পৰা বাহিৰলৈ ওলাই গ'ল এইফালে মানে ডিলাৰো হৈ গ'ল এই কাগজ পত্ৰ চব ক্লিয়াৰ হৈ গ'ল নেকি কাগজ পত্ৰ ক্লিয়াৰ হোৱা নাই মোৰ চব ডকুমেণ্ট চব দিয়া হৈছে হয় মই ধৰি লওক এবাৰ চলাই চালোঁ আজি মানে ঘৰত লৈ যাব নেকি আজি ঘৰলৈ লৈ যাম গতিকে বঢ়িয়া আৰু এইফালে চাওক পূৰা ৰেডি হৈছে আৰু লাহেকৈ ঘৰত লৈ যাব এতিয়া আপোনালোকক ক'বলৈ গৈ আছোঁ স্কুটিখনৰ প্ৰাইচটো যিহেতু আপোনালোকৰ জানো লাগি আছে গতিকে মই স্ক্ৰীণত দিছোঁ 3টা মডেল আছে 3টাৰে প্ৰাইচটো বেলেগ আপোনালোকে চাই লওক এইটো আছিলে আজিৰ ভিডিঅ' কৰিলোঁ ভাল পালে যদি ভাল কৰিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিয়ক আৰু এইফালে আছে কি ক'বা শেষত কি ক'বা বাই যাওঁ ঘৰত গৈ লগ পাম আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট এটা কৰিব নাপাহৰিব গতিকে আজি ভেলেণ্টাইন ডে'টো ইয়াতে গুচি গ'ল ডিলাৰতে গুচি গ'ল বাকী যি কি নহওক লাইক কৰিব নাপাহৰিব আৰু নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কাষত থকা বেলেগ লাহেকৈ ধন্যবাদ জয় অসম সদায় সুখত থাকক আৰু হাঁহি থাকক